ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত ভূমিত সোমাইছে, চৰকাৰী মাটিত ভূমিত সোমাইছে, অকল আপোনালোকৰ মানুহবোৰে কিয় পাব পাৰে? আপোনালোকে অভিভাৱক হিচাপে মানুহখিনি নুবুজাই কিয়? কংগ্ৰেছে এই কামবোৰ নকৰে কিয়? চৰকাৰ থাকোঁতে কংগ্ৰেছে এই মানুহক বাধা নিদিয়ে কিয়? ওলাব নালাগে বুলি ঠুচি ঠুচি কংগ্ৰেছক ভোট দিছে। আপোনাক উচতাব নালাগে, পৰিৱেশৰ মাজত আলোচনাৰ জৰিয়তে ট্ৰাইবেল বেলবিলাক খালী কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰী কিয় আপুনি আহ্বান কৰক, আপুনি আহ্বান কৰক। হিন্দু মুছলমানৰ ৰাজনীতি কৰি সমাজ আমি সমৰ্থন কৰিছো আপোনালোকক। আমাৰ এইটো দাবী আছিলে ট্ৰাইবেল বেল্টত যিমান মাটি আছে যেতিয়া সিদ্ধান্ত ললে যে অসমখন বৰ অসমখন বচাব লাগে তেতিয়া আপোনালোকৰ আপোনালোকে তৃতীয় পক্ষৰ নাম লৈ এই যে স্কুলীয়া ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহি থাকোতে গুলিয়াই দিলে। সেইদিনা ইয়াত যে আমি মানৱাধিকাৰ উলংঘন কৰিছো ইহঁত গলেতো গম পাই যাব, আহি পেলাই মিডিয়াত কৈ দিব কোনটো কথা আপোনালোকে লুকাবলৈ আমাক যাব নিদিলে। সেই কথাটো এটা কিন্তু আপোনালোকে এতিয়া ভৰিৰ তলৰ মাটি নাই, কংগ্ৰেছে গোটেই মুছলমানক আপোনালোকে এতিয়া ত্ৰাণকৰ্তা হ'ব বিচাৰিছে বাংলাদেশী মুছলমানক। কিছু সময়ৰ বাবে নতুন দিল্লীলৈ যাব বিচাৰিছো। তাত পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈ আছে আমচুৰ সভাপতি ৰেজাউল কৰিম। ৰেজাউল কৰিম ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছো। আৰু আপুনি ইমান সময়ে সমগ্ৰ আলোচনাটো শুনিছে। সোণাপুৰত যি উচ্ছেদ অভিযান হৈছে, কচুতলিত যি উচ্ছেদ হৈছে, তাৰ উচ্ছেদৰ পূৰ্বে নিশা এখন বৈঠক হোৱা বুলি কোৱা হৈছে আৰু আৰক্ষীক আক্ৰমণৰ তাত ব্লু প্ৰিণ্ট এটা ৰচনা কৰা হৈছিল বুলি এক অভিযোগ উঠিছে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ইয়াত এই যি পৰিস্থিতিৰ সৃষ্টি হ'ল এয়া কাৰোবাৰ উচ্চতনিত হৈছে, ভোটৰ স্বাৰ্থত হয়তো কোনোবাই কৰিছে। আপোনালোকে কেনেদৰে চাইছে সমগ্ৰ বিষয়টো? প্ৰথম কথা হৈছে সোণাপুৰত যিটো ইনচিডেণ্ট হ'ল উচ্ছেদৰ নামত যিসকল ব্যক্তি নিহত হ'ল তেখেতসকলৰ মই সদগতি কামনা কৰিছোঁ। যিসকল এতিয়া আহত হৈ চিকিৎসাধীন হৈ আছে তেখেতসকলৰ আহু আৰোগ্য কামনা কৰিছোঁ। চৰকাৰী পক্ষৰ ফালৰ পৰা চক্ৰ বিষয়া হওক বা আৰক্ষীৰ জোৱান বা বিষয়া যিসকলে এই সমস্যাটোৰ মাজত আহত হৈছে তেখেতসকলৰ প্ৰতিও আমি আহু আৰোগ্য নেদেখাজনক কামনা কৰিছোঁ। প্ৰথম কথা হৈছে যে আচলতে ঘটনাবিলাক এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ, ট্ৰাইবেল বেল্ট ব্লকত জনজাতি মানুহৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগিব, এইটো আমচুৱে বিচাৰে। কাৰণ তেওঁলোকৰ এইটো নিজৰ প্ৰাপ্য অধিকাৰ। এইটো আমি কেতিয়াও কোৱা নাই যে ট্ৰাইবেল বেল্ট ব্লকত বেলেগ মানুহ গৈ ট্ৰাইবেল বেল্ট ব্লকত থকা জনজাতি ভাইসকলৰ অধিকাৰ খৰ্ব কৰক, এইটো আমি আমচুৱে কেতিয়াও কোৱা নাই। এতিয়া কথা হ'ল যে উচ্ছেদ এটা কৰিবৰ কাৰণে যদি চৰকাৰৰ এটা প্ৰি প্লেন নাথাকে, চৰকাৰৰ যদি কোনো নীতি নাথাকে, তেনেহ'লে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিলে বুজা যায় যে চৰকাৰে পৰিকল্পিতভাৱে এনেকুৱা ঘটনাবিলাক ঘটায়। কাৰণ আমি সদায় কৈছোঁ যে আমি উচ্ছেদ বিৰোধী নহয়, ন্যায়সংগতভাৱে যিবিলাক মানুহে চৰকাৰী মাটি হওক বা ট্ৰাইবেল বেল্ট ব্লকত বহি আছে তেওঁলোকেতো আৰু সুখত বহি থকা নাই, হয়তো কিবা কাৰণত বা ঘৰ বাৰী নোহোৱাৰ কাৰণে গৰাখহনীয়াৰ কবলত পৰি বা কাৰোবাৰ প্ৰৰোচনাত পৰি কাৰোবাৰ দালালত চক্ৰত পৰি বা কাৰোবাৰ মাটি কোনোবাই বিক্ৰী কৰিছে কিনি পেলাই গৈ বহিছে। গতিকে সেইখিনি মানুহৰ লগত যদি আলাপ আলোচনাৰ জৰিয়তে সেই মানুহখিনি যদি সঁচাকৈ প্ৰকৃততে ভূমিহীন ভাৰতীয় নাগৰিক হয়, ইয়াত সন্দেহজনক বাংলাদেশী এইবোৰ শব্দ নানি তন্নতন্নকৈ পৰীক্ষা কৰি যদি প্ৰকৃততে তেওঁলোকে ভাৰতীয় নাগৰিক আৰু অসমৰ বাসিন্দা হয়, তেওঁলোকৰ যি জিলাৰ পৰা আহিছে বা তেওঁলোকৰ য'ত ভূমি দিলে ভূমি অলপ দি পেলাই যদি সংস্থাপন দি দিয়ে তেনেহ'লে মই ভাবোঁ যে এই সমস্যাবিলাকৰ উদ্ভৱ নহয়। কিন্তু আজি সোণাপুৰৰ যিটো ঘটনাটো কৰা হৈছে সম্পূৰ্ণভাৱে মই ভাবোঁ যে চৰকাৰে এটা খুব সূক্ষ্ম মানে বুদ্ধিদীপ্তৰে পৰিকল্পিতভাৱে চৰকাৰে এই ঘটনাটো সংঘটিত কৰিছে। চাওক, দুদিন উচ্ছেদ হৈ গৈছে, তাত কোনো প্ৰতিবাদ নাই, তাত সুন্দৰভাৱে মানুহখিনি সহযোগ কৰিছে। কিন্তু সেই মানুহখিনিৰ বয় বস্তুখিনি ল'বৰ কাৰণে এটা সময় লাগিব মানুহক। মানুহ ক'ৰবাত যাবৰ কাৰণে, ক'ৰবাত মানুহ এটা নিজৰ ঘৰ এখনত বা তেওঁলোকে বাহিৰলৈ ওলাবৰ কাৰণে তেওঁলোকৰ এটা পৰ্যাপ্ত সময়ৰ দৰকাৰ। কিন্তু তেওঁলোকক যদি সেইখিনি সময় যদি চৰকাৰে দিয়াত আপত্তি কৰে আৰু চৰকাৰৰ লগত যদি মানে এতিয়া প্ৰশাসনৰ লগত যদি কেতিয়াবা কথা বতৰা কটাকটি হয়, তাৰপিছত যদি তেওঁলোকে ফায়াৰিং কৰিব লগা হয় তেনে মানুহ আকৌ কোনোবাই লাঠি জং লৈ ওলাই আহে, তাত সংঘাত হোৱাটো স্বাভাৱিক। সকলো সৰ্বোচ্চ শেষ হৈ গৈছে, এবাৰতো নদীয়ে গৰাখহনীয়া শেষ কৰিছে, চৰকাৰে ভাঙি দিয়াৰ পিছত আকৌ যিখিনি অৱশিষ্ট বস্তু আছে। হয়, আপুনি যদি মোৰ কথাখিনি শুনি আছে, উচ্ছেদৰ পূৰ্বে তাত নিশা যিখন সভা অনুষ্ঠিত হোৱা বুলি কৈছে তাতে মানুহৰ ক্ষোভ হোৱাটো স্বাভাৱিক। হয়, উচ্ছেদৰ পূৰ্বে নিশা যিখন সভা বুলি কৈছে আপোনালোকৰ সংগঠনৰ ফালৰ পৰা তেনেকুৱা কিবা সভা অনুষ্ঠিত সভা হৈছে যদি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ বিভাগ ফেইলৰ এটা ঠাইত উচ্ছেদ কৰিব যাব, মানুহৰ ঘৰ বাৰী যেতিয়া ভাঙিব স্বাভাৱিকতে মানুহৰ মনত দুখ থাকে। গতিকে সেই দুখখিনি কোনটো পৰ্যায়লৈকে কনভাৰ্ট হ'ব সেইখিনি কথা যদি গৃহ বিভাগে নাজানে তাৰমানে গৃহ বিভাগ সম্পূৰ্ণভাৱে ফেইলৰ, মুখ্যমন্ত্ৰীৰ চৰ্চ সকলো ফেইলৰ। যদি সভাখন হৈছিলে ৰাতিপুৱা পুলিচ পঠোৱাৰ আগত সভা কৰা মানুহখিনি গ্ৰেপ্তাৰ কিয় কৰা নহ'ল?
তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে কিয় নহল ৰাতি যদি কোনোবাই তেওঁলোকক উচতাইছে যে আৰক্ষীক আক্ৰমণ কৰিব লাগিব তেনেহলে আৰক্ষীয়ে সেইমতে প্ৰিপাৰেচন লৈ কিয় নগল আৰু এই 150 জন 60 জন মানুহক আক্ৰমণ মানে পুলিচে কন্ট্ৰোল কৰিব পৰা অসম পুলিচৰ কেপাচিটি নাই এটো কথা হ'ব পাৰে নেকি গতিকে মুখ্যমন্ত্ৰীৰ সোর্স ফেইলিয়ৰ হৈছে আৰু মুখ্যমন্ত্ৰী এইবিলাক তৃতীয় পক্ষ চতুৰ্থ পক্ষ কৰি লাভ নাই কাৰণ মুখ্যমন্ত্ৰী নিজে বিচাৰিছিল যে এটা পৰিৱেশ হওক আজি মুখ্যমন্ত্ৰীৰ আগতে মই প্ৰত্যাহ্বান জনাইছো যে এই মানুহখিনি কিন্তু ট্ৰাইবেল বেল বলক যিখিনি মানুহ আছে ট্ৰাইবেল বেল কি বস্তু এইখিনি কথা তেওঁলোকে বুজি নাপায় কিন্তু ট্ৰাইবেল বেল ব্লকত কোন মানুহে তেওঁলোকক লৈ আহিল আজি মাহাতো নামৰ আজি গঞ্জুৱালা নামৰ আজি দাস নামৰ মানুহবিলাকে কেঁচা দলিল কৰি যে বিক্ৰী কৰিলে এই মানুহখিনি নিশ্চিতভাৱে মাটি আনি বিক্ৰী কৰা হৈছে এইখিনি মানুহক যদি প্ৰথমতে গ্ৰেপ্তাৰ কৰা হ'লেতেন যিখিনি মানুহ বিক্ৰী কৰিছে তেনেহলে সেইখিনি মানুহ তাত মাটি কিনিব সাহস নকৰিলে আৰু যিবিলাকে কিনিছিল সেই মাটি আগতেই গুচি গ'ল আপোনাৰ কাষলৈ যাম ঠিক আছে কোনোবাইতো এই সহজ সৰল অশিক্ষিত দুখীয়া দৰিদ্ৰ মানুহ বুজি পাইছো আপুনি মুখ্যমন্ত্ৰীকে জগৰীয়া কৰিব বিচাৰিছে হয় মানুহ তো আকাশেদি পেলেন দি পৰা নাই হয় ৰাস্তাৰে মানুহ আহিছে গতিকে এই যে প্ৰক্ৰিয়া এই মানুহখিনিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ব্যৱস্থা কিয় কৰা নাই হয় নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ট্ৰাইবেল বেলবোৰ খালি কৰিব লাগে ভগৱান দেৱে কিবা ক'ব আপোনাৰ এই মিয়া মুছলমানসকলৰ অভিভাৱক বুলি নিজকে যেহেতু পৰিচয় দি থাকে মই এখেতসকলকে আহ্বান জনাওঁ ফৰেষ্টৰ মাটি ভূমিত সোমাইছে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত ভূমিত সোমাইছে চৰকাৰী মাটিত ভূমিত সোমাইছে অকল আপোনালোকৰ মানুহবোৰে কিয় সোমাব পাৰে আপোনালোকে অভিভাৱক হিচাপে মানুহখিনি নুবুজাই কিয় নুবুজি সোমাই বুলি কয় আৰু ইলেকশ্যন যেতিয়া কৰে এইটোও বুজি নাপায় বুলি কয় আপোনালোকে নুবুজাই কিয় কংগ্ৰেছে নুবুজাই কিয় এআইডিএফে নুবুজাই কিয় আপোনালোকে অভিভাৱক কংগ্ৰেছে এই কামবোৰ নকৰে কিয় চৰকাৰ থাকোঁতে কংগ্ৰেছে এই মানুহক বাধা নিদিয়ে কিয় ওলাব নালাগে বুলি ঠুচি ঠুচি কংগ্ৰেছক ভোট দিছে কংগ্ৰেছে কলেকে শুনিব আমছে কলেকে শুনিব কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী আছে আপোনালোকে গুচি যাব নালাগে নহয় গুচি যাবলৈ আপোনালোকে ক'ব লাগে কিয় ওচৰতে থাকি মানুহকেইটা পৰিৱেশৰ মাজত আলোচনাৰ জৰিয়তে ট্ৰাইবেল বেল বিলাক খালী কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰী কিয় আপুনি দায়িত্ব লওক যিমান ট্ৰাইবেল বেলটেন এৰিয়া আছে খালী কৰাম বুলি আপুনি দায়িত্ব লওক যিসকল মানুহ তেওঁলোকক কিয় মুখ্যমন্ত্ৰীয়ে নকৰে কিয় মুখ্যমন্ত্ৰীয়ে নকৰে কৰিছেতো আমি মুখ্যমন্ত্ৰী ধন্যবাদ খিৰঞ্জীয়া জনজাতি মানুহৰ ধন্যবাদ দিয়ক আপোনাক উচতাব নালাগে জনজাতি মানুহৰ আজি চিমেণ্ট ফেক্টৰী বিলাক উচ্ছেদ কৰিব কৈ আছো প্ৰতিগৰাকী সন্মানীয় ব্যক্তিসকলক কৈছো মই কথা কওঁতে কাৰো যাতে কোনো ক'ব নালাগে কাৰণ মই কাৰো ওচৰত কোৱা নাই প্ৰথম কথাটো হ'ল বিজেপিয়ে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰিব নোৱাৰে তেওঁলোকৰ অন্যতম প্ৰতিশ্ৰুতি থাকে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ যেতিয়া আলুৰ দাম গৈ 50 টকা হ'ল পিয়াজৰ দাম গৈ প্ৰতি কিলোত 80 টকা হ'ল যেতিয়া মানুহে সুধিব লাগিলে যে আপোনালোকৰ চৰিত্ৰটো এইটোৱে নেকি যে প্ৰশান্ত ফুকনে যেতিয়া পেট্ৰলৰ দাম মই ক'ব এইবিলাক কথা উচ্চাৰণ হ'ল আজি চৰকাৰখনে জনবিৰোধী যিবিলাক কাম কৰি আছে এইবোৰ মই আপোনাৰ কথা কোৱা নাই আপুনি মই কথা কোৱা নাই আপোনাক কোৱা নাই মই শুনি আছো আপুনি কংগ্ৰেছৰ নাম কৰে মিছাকে ক'ব নেকি আপুনি কথা ক'লে ক'ব নেকি আপুনি কেলে আপুনি আপোনাৰ আজি আপোনালোকে বাৰে বাৰে প্ৰটেকশ্যন দি থাকিব ৰ'ব আপোনাক আপুনি প্ৰটেকশ্যন কিয় আপুনি কওঁতে কথা পাতা নাই আপুনি কথা পাতা নাই মই কথা পাতা নাই আজি জাতি মাটি ভেটি কথাইছে জাতি মাটি কিয় আমাৰ মাটি কথাইছে মই আপুনি আমাৰ মাটি কথাইছে প্ৰথম কথাটো এইবাৰ যে যোৱা এমপি ইলেকশ্যনত যে ইহঁতৰ হিন্দু মুছলমানৰ ৰাজনীতি কাৰণ কংগ্ৰেছ দলে এইবাৰ এনেকুৱা এটা প্ৰস্তুতি চলালে যে বিজেপি যিটো অক্সিজেন দিয়া যিটো ইডিএফ
আজি ধুলিচ্ছাত কৰি দিলে এতিয়া অসমৰ সকলো জনসাধাৰণে বিচাৰিছে অসমে বৰ সমাজখন আকৌ বিচাৰিছে কাৰণ ইডিএফ আৰু বিজেপিয়ে বিচাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰি অসমখনক দুটা ভাগ কৰি থকা হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ কাৰণে কৰি 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 এনেকুৱা এটা পৰ্যায়ত লৈ গ'ল যে মানুহে দুমুঠি দুবেলা দুমুঠি খাব নোৱাৰা হ'ল আজি বিজেপি চৰকাৰখন যে গৈছে এইটো অসমৰ মানুহৰ মুখে মুখে ওলাই গৈছে এতিয়া সকলোতকৈ লাগিব কাৰণ ডাঙৰ আজমল ইডিএফৰ মুৰব্বী আজমলক যেতিয়া কংগ্ৰেছে এইবাৰ তেওঁলোকৰ ৰং কৌশলত ধুলিচ্ছাত কৰি দিলে লগে লগে তেখেতে এতিয়া কি কৈছে যে মেইন ইছ্যুটোত যে সৰু সৰু কিছুমান আজমল জাতীয় বা হিন্দু মুছলমানৰ ৰাজনীতি কৰি সমাজ আজি থাকিল 8 বছৰ আমি কেতিয়াও আমি সমৰ্থন কৰিছো আপোনালোকক আমাৰ এইটো দাবী আছিলে ট্ৰাইবেল বেল্টত যিমান মাটি আছে বেদখল মুক্ত কৰাৰ কাৰণে আমাৰে দাবী আছিলে আজি 8 বছৰে বিজেপি চৰকাৰখন আজি 8 বছৰ হ'ল আপোনালোকে বহি থাকিল যেতিয়া অসমৰ ৰাজনীতিত যেতিয়া সিদ্ধান্ত ললে যে অসমখন বৰ অসমখন বচাব লাগে তেতিয়া আপোনালোকৰ প্ৰতিনিধি আপুনি চিনাক্ত কৰি তাক খেদাই দিয়ক অসমখন গঢ়াৰ কাৰণে আমাৰে ৰাজনীতি কৰিব ৰাজনীতি আৰু কিমান দিন কৰিব আজি যে আমাৰ শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে পুলিচ প্ৰশাসনে বাধা দিয়ক তাত আমাৰ ক'বলগীয়া নাই কিন্তু আপোনালোকে পুলিচ প্ৰশাসনৰ লগত এই ক্ষেত্ৰত বিজেপি আৰু আৰএছএছৰ মানুহ থাকি হিন্দু মুছলমানৰ এখন যে সংঘৰ্ষ লিপ্ত কৰাৰ কাৰণে আপোনালোকে অহৰহ চেষ্টা কৰি বহুকেইটা অভিযোগ আহিছে সংঘবদ্ধভাৱে আৰক্ষীক আক্ৰমণ কৰিলে এই হাতে হাতে অস্ত্ৰ লৈ আৰক্ষীক আক্ৰমণ কৰিলে এইবোৰ ক'ৰ পৰা আহিছে ভুৱন পেগুৱে ইতিমধ্যে প্ৰশ্ন কৰিছে আৰু বলেন বৈশ্যই কিছু সময় পূৰ্বে ক'লে কাৰোবাৰ গুপ্তাংগত গুলি হোৱাৰ খবৰ আপোনালোকে কেনেকৈ পালে যদি আপোনালোক তাৰ ভিতৰলৈ যোৱাই নাছিল এনেকুৱা বহু অভিযোগ আহিছে না এতিয়া চাওক যিবিলাক আমি হস্পিটেলত পেচেণ্ট পালোঁ তাত আমি দেখিছোঁ আৰু এই কথাটো একদম ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে মানুহে ধিক্কাৰ দি আছে যে আৰক্ষীয়ে সৰু ছোৱালীগৰাকী গুপ্তাংগত গুলিয়াব নালাগিছিল এইটো গোপন কথা নহয় কিন্তু কথাটো হ'ল আমি খবৰ পোৱা মতে যিসকল মানুহে তেওঁলোকৰ ওচৰত মাটি বিক্ৰী কৰিছিলে তেওঁলোকে তাত হয়তো ট্ৰাইবেল মানুহ আছে 2-4জন মুছলমান মানুহ আছে এই মানুহখিনিয়ে তেওঁলোকক ধৰিছে যে আপোনালোকে যে আমাৰ পৰা টকা লৈ মাটিখিনি আমাক বিক্ৰী কৰিলে বা কিবা কাগজত লিখি দি দলিলত তেওঁলোকে হেৰি কৰিলে এতিয়া আমাক উচ্ছেদ কৰি আছে আপোনালোকে আমাৰ টকা ঘূৰাই দিয়ক কিবা তেওঁলোকে ৰাতি কিবা মিটিং কৰিছে কি নাজানে কিবা এটা মিটিং এনেকুৱা হৈছে বুলি আমিও শুনিছোঁ কিন্তু আমি শুনিছোঁ যিসকল মানুহ বাহিৰত আহিছিল কিবা কাৰণত তাৰ পিছত কিবা খাদ্য বস্তু বহুত এতিয়া ভিতৰত তেওঁলোকক যাব দিয়া নাই তাৰ ভিতৰৰ মানুহ এতিয়া তেওঁলোকে কৈছে আমাৰ মানুহ যিখিনি উচ্ছেদ কৰিলে ঘৰ দুৱাৰ ভাঙি দিলে এতিয়া নদীৰ পাৰত কিছুমান ৰখি আছে তেওঁলোকক খোৱা বস্তু নাই একো নাই আমাৰ বাহিৰৰ মানুহ ভিতৰত যাব নিদিয়ে ভিতৰৰ মানুহ আহিব নিদিয়ে এতিয়া আমাৰ কথাটো হ'ল ঠিক আছে তাত যদি আপোনালোকে দাবী কৰা সকলো কথাই সঁচা হয় যে এনেকুৱা তেওঁলোকে শ্লোগান দিছিল এনেকৈ কৰিছিল আৰক্ষীক তেওঁলোকে আক্ৰমণ কৰিছিল গোটেই উচ্ছেদিত লোকৰে দুখ আমিতো এই কথাটোই তেওঁলোকক বাৰে বাৰে কৈছিলোঁ যে বলক আমি যাওঁ গৈ পেলাই কোন দোষী কোন নিৰ্দোষী আমিতো আৰক্ষীক অন্যায়ভাৱে আক্ৰমণ কৰিলেও আমি তাৰ বিৰোধ কৰিম বা সেইটো আমি কেতিয়াও সমৰ্থন নকৰোঁ বা যদি চাৰ্কুল অফিচাৰৰ গাত হাত উঠাইছে সেইটো কেতিয়াও সমৰ্থন নকৰোঁ আমি সেইটোকো অৰিহণা দিওঁ আৰু যদি এনেকুৱা স্কুলীয়া ল'ৰা ছোৱালীক এনেকৈ বিনা দোষত বা তেওঁলোককো গুলিয়াইছে বা আহত কৰিছে বা গুপ্তাংগত গুলিয়াইছে সেইটোকো আমি অৰিহণা দিওঁ মানে কোনো ধৰণৰ হিংসাত্মক বা ৰক্তাক্ত পৰিৱেশ হ'ব নালাগে আমিতো প্ৰথম দুদিন যোৱা নাছিলোঁ উচ্ছেদ হৈ থকা খবৰ পাইছোঁ আচ্ছা ঠিক আছে যিখিনি ট্ৰাইবেল বেল্ট খালী কৰিব চৰকাৰে উচ্ছেদ কৰি আছে কৰি থাকক নীতিৰ মতে ভিতৰত কৰিব কথা নাই যেতিয়া আমি খবৰ পালোঁ যে তাত এনেকুৱা প্ৰচণ্ড হিংসাত্মক এটা পৰিৱেশ হ'ল ৰক্তাক্ত পৰিৱেশ হ'ল
দুজন লোক হিংসাত্মক পৰিস্থিতিটো কিন্তু আৰম্ভণিতে হোৱা নাছিল না সেইকাৰণে আমি চাবলৈ যাম আমি জনপ্ৰতিনিধি আছে আমাৰ দায়িত্ব আছে যে এই পৰিস্থিতিৰ কাৰণে দায়ী কোন সেই মাটি বিক্ৰী কৰা দালাল কেইটা আজিও যেটো আমাৰ ডিজিপিও আমি লগ কৰোতেও কৈছে যে ব্ৰকাৰ কেইটাৰ এটা ৰুল আছে তেওঁলোকৰ এটা ইনফৰমেশ্যন আছে আমিও কৈ আছো যে ব্ৰকাৰ কেইটাৰ ৰুল আছে বুলি ভাবিছিলেন ওচৰত বজাম বুলি ভাবিছিল নহয় আমি আপোনালোকে মানে কি তাত যে অন্যায় কৰিছে আপোনালোকে তৃতীয় পক্ষৰ নাম লৈ এই যে স্কুলীয়া ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহি থাকোতে গুলিয়াই দিলে কেতিয়া তিনদিন ধৰি ইলেকশ্যন চলি আছে নহয় সেইদিনা গোপন আপোনালোকৰ কোনটো নিৰ্যাতন অত্যাচাৰ প্ৰকাশ পাব বুলি আমাক যাব নিদিলে ইহঁত গ'লেতো গম পাই যাব আমি যে ইমান লাৰ্জ স্কেলত অন্যায় কৰিছো ইয়াত যে আমি মানৱাধিকাৰ উলংঘন কৰিছো ইহঁত গ'লেতো গম পাই যাব আহি পেলাই মিডিয়াত কৈ দিব কোনটো কথা আপোনালোকে লুকাবলৈ আমাক যাব নিদিলে সেই কথাটো এটা কিন্তু কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে এটা কথা কৈছে যে ইউডিএফ আৰু বিজেপি ইয়াত সাম্প্ৰদায়িক ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰে আৰু সেইটো নাই কাৰণে এই কথাটো সম্পূৰ্ণ ভুল কথা আমি ইউডিএফে কেতিয়াও ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি নকৰে আৰু ইয়াত য'ত আমি গৈছিলো ইয়াত এই দিছপুৰ সমষ্টি সম্ভৱতঃ আমি কোনোদিন দিছপুৰ সমষ্টিত দিছপুৰ সমষ্টিত আমি কোনোদিন কেণ্ডিডেটো দিয়া নাই ইয়াত আমি কোনোদিন আমাৰ ৰাজনীতিক ইয়াত আমাৰ কোনো সংগঠনো নাই য'ত আমি গৈছিলো ইয়াত সংগঠন নাই আৰু দিছপুৰত কোনোদিন আমি কেণ্ডিডেট দিয়া নাই কিন্তু আমাৰ কথাটো হ'ল আমি ৰাজনীতি কৰিবলৈ যোৱা নাছিলো এইটো আমাৰ ৰাজনৈতিক ক্ষেত্ৰত নপৰেই কিন্তু কথাটো হ'ল ইয়াত এটা সাংঘাতিক ৰক্তাক্ত পৰিৱেশৰ খবৰ পাই আমি গৈছিলো আৰু এটা কথা কৈ দিওঁ যে কংগ্ৰেছৰ কালি যদি আমাক সোমাব দিলেহেঁতেন আৰু তাত আমি যাব পাৰিলেহেঁতেন আজি কংগ্ৰেছৰ দল নগ'লেহেঁতেন তেওঁলোকে জাগিৰোডৰ উৎসৱ সৈতে যোৱা নাই গৰুখুটিৰ তাত যোৱা নাই জামগুৰিহাটত যোৱা নাই শোণিতপুৰৰ বছাখিমূলত যোৱা নাই তাত কিন্তু কংগ্ৰেছ যোৱা নাই কাৰণ তেওঁলোকে পাত্তা দিয়া নাই আজি ট্ৰাইবেল বেল্টৰ বাহিৰেও মোৰ এক মিনিট কৈ আছো ট্ৰাইবেল বেল্টৰ বাহিৰেও যিমান নদীৰ চৰ্চাপুৰীত য'ত মানে উচ্ছেদ কৰা হ'ল হাজাৰ হাজাৰ মানুহ চৰ্চাপুৰী ট্ৰাইবেল বেল্ট নহয় তাত 70-80 বছৰ আগৰ পৰা তিনিটা প্ৰজন্ম থকা মানুহক উচ্ছেদ কৰিলে কংগ্ৰেছে তেওঁলোকক এই 70 বছৰে কিন্তু ফাঁকি দি তেওঁলোকক পাত্তা নিদিলে যাৰ কাৰণে আজি উচ্ছেদ হ'ল গতিকে তেওঁলোক সেই তাত কেতিয়াও যোৱা নাই কিন্তু নাযায় আজি যেতিয়া কালি গম পালে ইউডিএফ তাত যাওঁতে বাধা দিছে যাব দিয়া নাই আমিও গৈ নাটকটো কৰোঁ তেওঁলোকে নাটকহে কৰিব গৈছে সচৰাচৰ সংখ্যালঘুত্বৰ তেওঁলোকে আজি নাটক কৰিব গৈছে তেওঁলোকে এইবিলাক কৰিছে কংগ্ৰেছে যদি আগতে তেওঁলোকৰ শাসনকালত এই পাত্তা চুত্তা দি এইবিলাক ঠিক কৰি আপোনালোক কংগ্ৰেছ আৰু মই কথা কৈ লওঁ তেওঁ কৈছে যে মানে স্কুলীয়া ছোৱালীজনীক গুপ্তাংগত গুলি কৰিছে সেই কথাটো ফটো দেখুৱাই আছো এতিয়া ফটো দেখিছে আপুনি দেখক সেই বস্তুটো মানে মেডিকেল ৰিপৰ্টে কৈছে মানে ভৰিত গুলি লাগিছে ভৰিত গুলি লগাটো হয় কিন্তু এই ছোৱালীজনী দৌৰোতে শিলত লাগি পেলাই পৰিছে বুলি পেলাই আমি জানো সেইটো গুলি লগা বুলি কোৱা নাই অতি আচৰিত কথা ইমান ডাঙৰ স্পৰ্শকাতৰ বিষয় এটাত কিন্তু আমাৰ দুগৰাকী মুখপাত্ৰ আছে কংগ্ৰেছ আৰু ইউডিএফৰ আছে দুইগৰাকী মুখপাত্ৰই কিন্তু বিশেষকৈ কংগ্ৰেছৰ আমাৰ কংকন দাইটো গোটেই বিষয়টোৰ পৰাই আঁতৰি যাব বিচাৰিছে আৰু আচৰিত হৈছোঁ মই ইমান আচৰিত হৈছোঁ যে আমিনুল্লাই এই গোটেই ঘটনাটোক এটা বেলেগ ধৰণৰ ৰহণ দিব বিচাৰিছে তেওঁ একে আশাৰে ডিনাই কৰিছে যে তেওঁ বাংলাদেশৰ ষ্টাইলত হোৱা নাই তেখেতে কৈছে কিন্তু আমি এইটো যিমান ফুটেজ এতিয়ালৈকে লিক হৈছে গোটেই ফুটেজত তেওঁলোকৰ হাতত হাতিয়াৰ আছে দা জাঠি জোং লৈ আহিছে আল্লাহু আকবৰ ধ্বনি দিছে এটা আৰক্ষী প্ৰশাসন চৰকাৰে যেতিয়া ইভেকশ্যনৰ নটিচ দিছে আপোনালোকে কৈছে নটিচ দিয়া নাই বুলি পৰ্যাপ্ত সময় দিছে তাৰ পিছত তেওঁলোকৰ কিবা বস্তু বাহনি নিব লাগে তেওঁলোকে লিগেলি এপিল কৰিব পাৰিলেহেঁতেন জানে প্ৰত্যেকগৰাকী ব্যক্তিয়ে জানে যে আমি অবৈধভাৱে বেদখল কৰি আছো আমি ইয়াৰ পৰা উঠিব লাগিব কাৰণ ইতিমধ্যে অসমত এটা উচ্ছেদৰ বাতাবৰণ চলিছে তাৰপিছত তেওঁলোকে যদি কিবা চৰকাৰক ক'ব লগা আছিল যে আমাৰ বস্তু বাহনি আছে চৰকাৰে সেইবিলাক নষ্ট নকৰে এডক আপিল কৰিলে দিলেহেঁতেন হাতত জাঠি জোং লৈ আল্লাহু আকবৰ বুলি মাৰিবলৈ খেদি অহাটো সেইটো কোনখন কি ধৰণৰ আপোনালোকে মিছা কথা কৈ আছে ক'ব মিছা আৰু সেইটো আমি চাব আমাৰ ভিতৰত যাব ৰেজাল্ট মিছা কথাটো আপোনালোকে শুনক এই মিছা কথাটো হেবলৈ যাব দিয়ে আপোনালোকৰ আমি চালো হেতেন ৰেজাল্ট কৰিম ডাঙৰীয়া আপুনি আৰু মানে কংগ্ৰেছৰ আপোনালোকৰ কথা হ'ল এই ইস্যুটোৰ ওপৰত বেছ কৰি আপোনালোকে নিজৰ ৰাজনীতিটো কৰিব লাগে নিজৰ সাংগঠনিক স্থিতিটো
মজবুত কৰিব লাগে আপোনালোকৰ যিটো হৃদয়ৰ কম্পন এইটো অসমৰ জনসাধাৰণৰ কাৰণে নহয় খিলঞ্জীয়াৰ কাৰণে নহয় বাংলাদেশীৰ কাৰণে কিয় বাংলাদেশীৰ কাৰণে অনাগত দিনত আমি চৰকাৰ গঠন কৰিব পাৰো সেইকাৰণে আপোনালোকে এতিয়া ভৰিৰ তলৰ মাটি নাই কংগ্ৰেছে গোটেই মুছলমান ভোট কৰালে গতিকে আপোনালোকে এতিয়া ত্ৰাণকৰ্তা হ'ব বিচাৰিছে বাংলাদেশী মুছলমানক আপোনালোকে এতিয়া ৰেজাউল কৰিম ডাঙৰীয়া তেখেত এজন আপোনালোকে এতিয়া বাংলাদেশী মুছলমানৰ এজন স্পক্স পাৰ্চন হৈ ওলাইছে এইকাৰণে ওলাইছে যে আপোনালোকৰ সংখ্যা বৃদ্ধি হ'লে আপুনি কৈছে যিটো সোণাপুৰৰ ঘটনাৰ কথা কৈছে শুনক ৰেজাউল কৰিম ডাঙৰীয়া কৈছে মই এটা শব্দও মাতা নাই আপুনি যেতিয়া কথা কৈছে মই ভদ্ৰভাৱে শুনি আছো প্লিজ সংগঠন কৰে ময়ো সংগঠন কৰো আপুনি মোক হিন্দু বুলি গালি পাৰিলে মইতো আপোনাৰ বিৰুদ্ধে নকওঁ মই হয় সেইকাৰণে কৈছো আজি এই বাংলাদেশী মুছলমান আপোনালোকে ইভেকশ্যন কৰিব লাগে কি অন্যায় হৈছে চৰকাৰে আপোনালোকে কিয় থিয় নহয় কেৱল আপোনালোকে চৰকাৰক গালি পাৰিলে আমিও মানৱতাৰ বিৰোধী কথা নকওঁ কিন্তু যিবিলাক কৰা আজিৰ পৰা 30 বছৰ গতিকে তাত জেহাদিছ ঘাটি আছে আৰু সেই জেহাদিছ আক্ৰমণ হৈছে এইবিলাক আপোনালোকে কিয় নেদেখে আপোনালোকে কিয় সমদল উলিয়াই লৈ এই ইভেকশ্যন বিলাকত সমৰ্থন কৰিব অহা নাই স্থিতি মজবুত হওক আপোনালোকৰ ভোট বেংক সুৰক্ষিত এই ইছ্যুবিলাক ডাইভাৰ্ট কিয় কৰে কংগ্ৰেছে যি ইছ্যু ডাইভাৰ্ট কৰিছে আপোনাৰ এটা কথা উত্তৰ মই দিব লগা আছে আপুনি যে কৈছে যে এই ট্ৰাইবেল বেল্টক 71 পিছত অহা সকলো হওক যে ৰিফিউজি বুলি ট্ৰাইবেল বেল্টক দিব পাৰে নেকি ভাৰতীয় সংবিধানত ট্ৰাইবেল বেল্টত কোনো ৰিফিউজিকো দিব নোৱাৰে আপুনি সেই বাংলাদেশী সকলক কিয় কৈছে যে তেওঁলোকে আপুনি এইটো জাষ্টিফাই কৰি আছে তেওঁলোকে কৈছে ট্ৰাইবেল বেল্টত কোনো ৰিফিউজিকো দিব নোৱাৰে ট্ৰাইবেল বেল্টৰ কাৰণে এইটো তেওঁলোকৰ অধিকাৰ হয় গতিকে আপুনি এনেকুৱা বিমুখীয়া কথা নকব আপুনি নকব ইন্দিৰা গান্ধী বাংলাদেশৰ কথা নাহে নহয় বাংলাদেশৰ কথা নাহে ইন্দিৰা গান্ধী কৰিলে এইটো ৰাইট নহয় ইন্দিৰা গান্ধীৰ চুক্তিৰ কথা আহিব ৰিফিউজি এক্টৰ কথা আহিব বৈশ্য ডাঙৰীয়া মই অনুষ্ঠান শেষ কৰিব লাগিব মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক সময় দিব নোৱাৰিলো তাৰ বাবে ক্ষমা বিচাৰিছো অনুষ্ঠান শেষ কৰিব লাগিব এই বিষয়টোৰ সন্দৰ্ভত আলোচনা আৰু অধিক হোৱাৰ প্ৰয়োজন আছে আৰু আলোচনা হোৱাৰ প্ৰয়োজন আছে ইতিমধ্যে বিভিন্ন অভিযোগ আহিছিল অভিযোগৰ সন্দৰ্ভত আমাৰ সময়ৰ অভাৱৰ কাৰণে ভুৱন পেগু ডাঙৰীয়া মই ক্ষমা বিচাৰিছো সময় একেবাৰে নাই আমি পৰৱৰ্তী সময়ত এই বিষয়টোৰ সন্দৰ্ভত আৰু আলোচনা কৰিম এই বিষয়টোৰ সন্দৰ্ভত আলোচনাৰ থল আছে মই আলোচনা প্ৰথম আৰম্ভ কৰিব বিচাৰিছো ভুৱন পেগু ডাঙৰীয়া আপোনাৰ পৰাই ইতিমধ্যে উচ্ছেদ দুটা দিন শান্তিপূৰ্ণভাৱে হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত যেটো সংঘবদ্ধভাৱে আৰক্ষীৰ ওপৰত আক্ৰমণ হোৱা বুলি কোৱা হৈছে বহু আৰক্ষী আহত হৈছে উচ্ছেদিতৰো যথেষ্ট আহত হৈছে কিন্তু ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কিছু কথা মুকলিকৈ কৈছে ডিজিপি জিপি সিংও কৈছে তৃতীয় পক্ষ জড়িত থাকিব পাৰে মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে কংগ্ৰেছলৈকে আঙুলি টুটুৱাইছে কাৰণ ট্ৰাইবেল বেল্টত উচ্ছেদৰ যি হেয়া শান্তিপূৰ্ণ উচ্ছেদ চলি আছিল তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে উচ্চটোৱা বুলি কিছু মন্তব্য আহিছে আৰু তৃতীয় পক্ষ জড়িত থকা বুলি কোৱা হৈছে মই চমুকৈ প্ৰথম প্ৰতিক্ৰিয়াটো আপোনাৰ পৰা জানি ল'ব বিচাৰিম এক নম্বৰ কথা সোণাপুৰ কচুতলিত যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত যিখিনি আপোনাৰ সন্দেহযুক্ত যিখিনি নাগৰিক আছে আৰু বিশেষকৈ মিয়া মুছলমানসকল যিখিনি আছে তেখেতসকলৰ উচ্ছেদটো এইটো নতুন দাবী নহয় ট্ৰাইবেল সংঘ প্ৰতিনিধি আছে ট্ৰাইবেল সংঘত আৰু তাৰ যিখিনি আমাৰ খিলঞ্জীয়া মানুহৰ যিখিনি সংগঠন আছে সোণাপুৰ ডিমুৰীয়া গোটেই অঞ্চলত সদায় এইটো ডিমাণ্ড কৰি আছে লাহে লাহে প্ৰত্যেক দিনাই প্ৰত্যেক মাহে নতুন মানুহ আহি ৰাতিৰ ভিতৰত গাঁও বহুৱা গোটেই কাৰবাৰটো বিৰোধ কৰি আছিল সেইটো বিশেষকৈ এইটো যিহেতু প্ৰটেক্টেড ট্ৰাইবেল বেল্ট এণ্ড ব্লক এতিয়া তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ট্ৰাইবেল মানুহ শিডিউল কাষ্ট মানুহ আপোনাৰ চাহ জনজাতি মানুহ গ্ৰেজুৱেটছ হিচাপে গোৰ্খা মানুহ আপোনাৰ এনেকৈ প্ৰটেক্টেড ক্লাছৰ ভিতৰত পৰে সেইখিনি মানুহক বাদ দি এইখিনিতো কোনোপধ্যেই আপোনাৰ এলিজিবল চিটিজেন নহয় ট্ৰাইবেল বেল্টত
ন্যায়গতভাৱে আইনগতভাৱে তেখেতসকল থাকিব নোৱাৰে কিন্তু কিছু বছৰ ধৰি এইটো বাৰে বাৰে ডিমাণ্ড কৰাৰ পাছতো কোনো চৰকাৰে সাহস কৰা নাছিলে এইখন চৰকাৰে সাহস কৰি উচ্ছেদ অভিযান আৰম্ভ কৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত যেনেকৈ উচ্ছেদ অভিযান চলাইছে মই ভাবোঁ যে জোনাইটো চলক ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু গোটেই অসমত য'ত য'ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে এনেকুৱা সন্দেহযুক্ত নাগৰিকক মই ভাবোঁ যে উচ্ছেদ কৰি জনজাতি মানুহৰ যি অধিকাৰৰ প্ৰশ্ন এই অধিকাৰৰ প্ৰশ্নক লৈ যি সুৰক্ষাক লৈ যিখিনি গঠন হৈছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিলে সেইটো প্ৰটেক্ট কৰাৰ কাৰণে চৰকাৰে যিটো পদক্ষেপ লৈছে সেইটোক আমি আদৰণি জনাইছোঁ আৰু কঠোৰভাৱে আগবাঢ়ি যাওক চিধা কথা নিশ্চিতভাৱে মই আমিনুল ইছলাম নাগৰী আমাৰ সৈতে উপস্থিত হৈছে মই তেওঁৰ কাষলৈ যাম কিন্তু মই প্ৰথমে কংগ্ৰেছৰ যিহেতু জ্যেষ্ঠ মুখপাত্ৰ কংকন দাস আছে মই আপোনাৰ পৰা প্ৰতিক্ৰিয়াটো লৈ ল'ব বিচাৰিছোঁ আজিৰ দিনটোত আপোনালোকক প্ৰতিনিধিৰ দলটোক তাত সোমোৱাত কিন্তু বাধা প্ৰদান কৰা হ'ল আৰু আপোনালোকৰ ফালৰ পৰা কোৱা হৈছে যে এই বাধা দিয়া যিসমূহ সংগঠন তাৰ আঁৰত কিন্তু বিজেপি আছে আজি আমাৰ ট্ৰাইবেল বেল্টত বেদখলমুক্ত কৰাৰ যিটো দাবী এইটো কংগ্ৰেছ দলেই কৰি আছে ছয় জনগোষ্ঠী জনজাতিকৰণ বা অসম চুক্তিৰ প্ৰতিটো দফা প্ৰধানত 5 নম্বৰ আৰু 6 নম্বৰ দফা খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ এই সকলোবিলাক কংগ্ৰেছ দলে সদায় দাবী কৰি আহি আছে ইয়াতে আপোনালোকে দেখিছে বিধানসভা বা আৰু বাহিৰত আৰু বিধানসভাৰ ভিতৰত আমি যুদ্ধ এখন কৰি আছোঁ এতিয়া কথাটো হ'ল কি অসমৰ ভূখণ্ডত বসবাস কৰা বিভিন্ন জাতি ধৰ্মৰ মানুহে ভাৰতীয় নাগৰিকক যাতে ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে অলপ চৰকাৰখনে চাবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ এতিয়া উচ্ছেদৰ কাৰ্যসূচীত চাওঁতে আমাৰ মহামান্য আদালতে কিছুমান গাইডলাইন আছে আজি আমাৰ এক সজাতি দলে কংগ্ৰেছৰ দলে তাত গৈছিলে যাওঁতে তাত উচ্ছেদিত শান্তিপূৰ্ণ হিচাপে হৈ আছে মানুহখিনি উচ্ছেদিত কচুগাঁৱৰ যে ঠাইৰ মানুহখিনিয়ে উচ্ছেদ কৰা হৈছে মানুহখিনি গুচি গৈছে কিন্তু আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিসকলক পুলিচে বাধা দিয়া নাই বাধা দিছে আমি টিভিত চোৱা কিছুমান জনসাধাৰণ তাতহে আমাৰ অলপ সন্ধিয়ান হৈছে কাৰণ তাত যিবিলাক উচ্ছেদিত জনতা আছে তেওঁলোকতো গুচি গ'ল কিন্তু এই নতুনকৈ অহা মানুহখিনি ক'ৰবাৰ প্ৰৰচনত আহিছে নেকি এই মানুহখিনিয়ে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব ভাতৃঘাতী পৰিৱেশৰ সৃষ্টি কৰিব খুজিছে নেকি সেইটো চোৱাৰ দায়িত্ব মই আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ মহোদয়ক লগতে আমাৰ হোম ডিপাৰ্টমেণ্টক মই অনুৰোধ জনাইছোঁ যাতে কোনো কাৰণতে ভাতৃঘাতী সংঘৰ্ষ যাতে হ'ব নোৱাৰে অসমখন শান্তিৰ আৰু উন্নয়নৰ পথত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমাৰ চকু ৰখাৰ কাৰণে মই আহ্বান জনাইছোঁ ঠিক আছে আজি বহুকেইটা কথা স্পষ্ট হ'ব ইতিমধ্যে ট্ৰাইবেল সংঘৰো প্ৰতিনিধি আছে আমিনুল ইছলাম মই আপোনাৰ কাষলৈ আহিছোঁ কালিৰ দিনটোত আচলতে কি হৈছিল আপোনালোকক বাধা দিয়া হ'ল তাৰ পিছত মুখ্যমন্ত্ৰীয়ে বক্তব্য দিছে তৃতীয় পক্ষ জড়িত থাকিব পাৰে কালি কি হৈছিল এই তৃতীয় পক্ষটো মুখ্যমন্ত্ৰীৰ এটা পক্ষ আৰু কাৰণ তাত আৰক্ষী আছিলে আমি যেতিয়া তাত যাব খুজিছিলোঁ আমি ইয়াৰ পূৰ্বেও য'ত য'ত উচ্ছেদ হৈছে আমি আগতেও গৈছোঁ বিভিন্ন স্থানত তাত কি হৈছে আচলতে মানুহখিনি বেদখল কোনে কৰিছিল কি এৰিয়া কেনেকুৱা কথাবিলাক আমি তাত চাব লাগে তাত যিহেতু কিছুমান অভিযোগ আহি আছে যে ইয়াত উচ্ছেদ হোৱাৰ আগতে ৰাতি কিছু মানুহে কোলা কাপোৰ মুখত বান্ধি গৈ সিহঁতৰ ঘৰৰ পৰা বহুত লুটপাট কৰিও আনিছে মানে যদি এনেকুৱা এটা বেষ্টনী বনাইছে আৰক্ষীয়ে চাৰিওফালৰ পৰা যে বাহিৰৰ মানুহ ভিতৰত যাব নোৱাৰে ভিতৰৰ মানুহ বাহিৰত যাব নোৱাৰে তেতিয়াহ'লে কোলা কাপোৰ বান্ধি এই মানুহবিলাক কোন গৈ পেলাই তেওঁলোকৰ তাত লুটপাট চলাইছে আৰু তাত আচলতে হ'ল কি নিশা গতিকে সেই মানুহখিনি হেৰি কৰিছে আৰু দ্বিতীয় কথাটো হ'ল আমি যিহেতু জনপ্ৰতিনিধি গতিকে তাত আমি যোৱা চোৱাৰ আমাৰ অধিকাৰ আছে যদি ৰাইজে বা যিসকল লোকক উচ্ছেদ কৰা হ'ল তেওঁলোকক কিবা অন্যায় কৰিছে তেওঁলোকক আমি ক'ব লগা আছে আপোনালোকে এইবিলাক নকৰিব বা আপোনালোকে ইয়াত অন্যায়ভাৱে আছে আপোনালোকে ইয়াত এনেকৈ যাওক বা আৰক্ষী বাহিনীক আপোনালোকে হাত উঠাব নোৱাৰে বা এনেকুৱা আৰু গুলী চালনা হ'ল কি পৰিস্থিতিত হ'ল মানুহ বহুকেইজন আহত হৈছে এতিয়ালৈকে 3জন নিহত হোৱা বুলি আমি খবৰ পাই আছোঁ গতিকে এই আমি জনপ্ৰতিনিধি হিচাপে আমি এই ঘটনাবিলাক তাত চোৱা বা আচলতে তাত হৈছে কি প্ৰকৃততে এইবিলাক চোৱা পৰ্যবেক্ষণ কৰাটো আমাৰ দায়িত্ব কিন্তু তাত যিসকলে বাধা দিছে তাত আমি দেখিছোঁ যে এইসকল বিজেপিৰ মানুহ মানে আৰক্ষীয়ে আমাক ক'ব লাগে যদি ক'লে হয় যে ইয়াত আইন শৃংখলাৰ পৰিস্থিতিৰ কাৰণে ইয়াত 144 আছে বা কিবা আছে আপোনালোক যাব নোৱাৰে বা কিবা ৰিক্স আছে আৰক্ষীয়ে ক'ব পাৰে কিন্তু ইয়াতে কেইদিন আগতে নিউজত আহিছিলে যিজন এই সোণাপুৰ কিবা কলেজৰ এই তেওঁ মানে প্ৰিন্সিপালৰ হেৰি লৈ পেলাই কিবা টকালৈ ছাছপেণ্ড হোৱা আছুত আছিল আছুৱে ছাছপেণ্ড কৰা এতিয়া বিজেপিত জইন কৰা এই ল'ৰাটোৱে আহি পেলাই আমাক আগতে হেৰি কৰিছিলে আছুৱে ছাছপেণ্ড কৰিছিল এতিয়া বিজেপিত জইন কৰিছে গতিকে ইয়াত আমি দেখিলোঁ বিজেপিয়ে এটা পেৰেলেল বাহিনী ইয়াত আগত পুলিচৰ আগত এটা লেয়াৰ তেওঁলোকে দি থৈছে
আমি তেওঁলোকক কৈ আছোঁ আপোনালোক আমাৰ লগত আহক, আমি যাম তাত গৈ পেলাই ক্ষেত্ৰ পৰ্যবেক্ষণ কৰিম, তাত কাৰ ভুল কি হ'ল নহ'ল, কিয় গুলীচালনা হ'ল, ইমান হিংসাত্মক পৰিস্থিতিটো কিয় হ'ল, প্ৰথম 3 দিনটো তাত একো হোৱা নাছিলে। তাৰপিছত তাৰ কিছু ৰাইজে আমাক কৈ আছে যে আমি বাহিৰত ওলাই অহাৰ পিছত আমাক ভিতৰত যাব দিয়া নাই, এটা বেৰিকেড বনাই ৰাখিছে। আৰু ল'ৰা ছোৱালীবিলাক স্কুলত গৈছে ৰাতিপুৱা, তেওঁলোকে নাজানে ইউনিফৰ্ম পিন্ধি তেওঁলোক ঘূৰি আহি পেলাই দেখে তেওঁলোকৰ ঘৰ দুৱাৰ নাই, ঘৰ দুৱাৰবিলাক ভাঙি পেলোৱা হ'ল। আৰু তেওঁলোক সেই ইউনিফৰ্ম পৰিহিত ল'ৰা ছোৱালীবিলাকক কিয় গুলিওৱা হ'ল, তেওঁলোকে কি অন্যায়টো কৰিছিল, আৰু এগৰাকী কিশোৰীক গুপ্তাংগত গুলিওৱা হ'ল, 8-10 বছৰীয়া কিশোৰী। এই পৰিস্থিতিবিলাকতো আমি চাব লাগিব, আমি জনপ্ৰতিনিধি, কিন্তু আমাক বাধা দিছে বিজেপিৰ কৰ্মীসকলে। আৰু ইয়াত সেই প্ৰাক্তন আছু কৰ্মী আছুৱে নিলম্বন কৰা এইবিলাকো মই দেখিছোঁ বিজেপি জন কৰি। এই গোটেই কথাবিলাকত এই পুলিচৰ আগত এই লেয়াৰটো, যিটো মুখ্যমন্ত্ৰীয়ে তৃতীয় পক্ষ বুলি কৈছে, সেই তৃতীয় পক্ষটোৱে মুখ্যমন্ত্ৰীয়ে ডিপিউট কৰা এটা লেয়াৰ, আৰু এই লেয়াৰটো বিজেপিৰ লেয়াৰ। আৰু এই তেওঁলোকে ইয়াত মানে আচলতে সংঘাতময় এটা পৰিৱেশ সৃষ্টি কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু চাওক, প্ৰথম 2 দিন তাত শান্তিপূৰ্ণভাৱে উচ্ছেদ হ'ল বা কোনেও একো হেৰি কৰা নাছিল। পিছদিনা ঘটনাটো যেতিয়া সূত্ৰপাত হ'ল, ভিতৰৰ পৰা যিসকল মানুহ বাহিৰত আহিছিলে এতিয়া ভিতৰত যাব নিদিয়ে, তেওঁলোকে কৈছে যে ভাত খাই থাকোঁতে পুলিচে গৈ তেওঁলোকৰ কাঁহী বাতিবিলাক লঠিয়াই দিছে, কৈছে এই মিয়াত হত্যাকৈ ইয়াত ভাত খাব আহিছ, ভাত চাত খাবলৈকে লঠিয়াই দি পেলাই ইহঁতক যেতিয়া গালি গালাজ আৰম্ভ কৰিছে, হয়তো কাৰোবাৰ চেণ্টিমেণ্টত লাগিল কোনোবাই ৰাখি, মানে পৰিৱেশটো এই যে এটা পুলিচক পাল্টা পৰিৱেশটো সৃষ্টি কেনেকৈ হ'ল, এইটো এটা তদন্ত হ'ব লাগে CBI। গতিকে সমগ্ৰ ঘটনাটোক যেন শাসকীয় পক্ষই এটা সংঘাতময় পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে, যাতে এইটোক লৈ এটা ৰক্তাক্ত পৰিৱেশ হয়, গুলীচালনা হয়, মানুহ হত্যা হয়, এইটো লৈ যাতে সমগ্ৰ অসমত এটা বাতাবৰণ সাম্প্ৰদায়িক সৃষ্টি কৰিব যায়, এইটো পৰিকল্পিতভাৱে কৰা হৈছে। প্ৰথম 2 দিন কিন্তু এইটো হোৱা নাছিল। এই বস্তুটো আমাক চাবলৈ যাব দিয়া নাই। আমি যিহেতু ভিতৰত গৈ সঁচাকৈ এইটো হৈছে নে কিয় হ'ল, ঘটনাটোৰ সূত্ৰপাত কিয় হ'ল, আমি চাব গৈছিলোঁ, চাবলৈ যাব এইকাৰণে দিয়া নাই, তাত পৰিকল্পিতভাৱে ইয়াত এটা সংঘাতময় পৰিৱেশ সৃষ্টি কৰি এই ৰক্তাক্ত কৰা হৈছে, মানুহ গুলিওৱা হৈছে, হত্যা কৰা হৈছে, সৰু সৰু স্কুলৰ ল'ৰা ছোৱালীক গুলিওৱা হৈছে, ইউনিফৰ্ম পিন্ধা, এইখিনি যাতে আমি চাব নোৱাৰোঁ, আৰু এই চৰকাৰৰ অপকৰ্মবিলাক যাতে বাহিৰত প্ৰকাশ নহয়, সেইকাৰণে আমাক বাধা দিয়া হৈছে, তাত যাব দিয়া নাই। হয়, মই আপোনাৰ কাষলৈ পুনৰ যাম। মই ভুৱন পেগু আপোনাৰ পৰা প্ৰতিক্ৰিয়াটো ল'ম, কিন্তু যিহেতু ট্ৰাইবেল সংঘৰ প্ৰতিনিধিগৰাকী আছে, মই ইংতি ডাঙৰীয়া আপোনাৰ পৰা স্পষ্টকৈ সুধিব বিচাৰিছোঁ, এই যিসকল কংগ্ৰেছ আৰু AIDF-ক বাধা দিয়া, ইয়াত কি আঁৰত বিজেপি আছে নেকি? আপুনিতো সন্মুখৰ পৰা গোটেই বিষয়বস্তুটোত জড়িত হৈ আছে। কথাখিনি অলপ দীঘলীয়া ক'ব বিচাৰিছোঁ। হয়, কচুতলিৰ যিটো ঘটনা ঘটিছে, এই ঘটনাটো আজি মানে একেদিনে হোৱা ঘটনা নহয়। হয়, তাতে স্থানীয় মানুহৰ লগত সংঘাতটো এইটো বহুদিনীয়া এটা সংঘাত, যিটো সংঘাত মানে আজি বহু বছৰ ধৰি চলি আছে। এইটো মানে এই যিটো মানে কচুতলিৰ লাষ্ট টাইম যিটো মানে অনাকাংক্ষিক ঘটনা ঘটিলে, এইটো মাথো বহিঃপ্ৰকাশে হৈছে। তাৰ আগত তাতে স্থানীয় মানুহৰ লগত মানে সংঘাতটো বহুত মাৰপিট হৈছে, বহুত কিবাকিবি হৈছে, এইবোৰতো প্ৰকাশ নহ'ল। গতিকে তাত বিশেষভাৱে মাটিক লৈ পেলাই হৈছে, আৰু তাত মাটিক লৈ এইকাৰণে হৈছে যে যিখিনি মানুহ তাত খেতি কৰি খাই আছিল, যিখিনি মানুহ খেতি কৰি আছিল, তেওঁলোকৰ এই খেতি কৰা মানুহবিলাকক তাত মানে মানুহবিলাকে তাত খেদি দিয়া, মানে জোং জাঠি লৈ পেলাই খেদা, এইটো ঘটনা তাত বহুতবাৰ ঘটিছে। চ' এইটো হোৱাৰ পিছত এইবিলাক মনে মনে আছিলে, কিন্তু এবাৰ যেতিয়া গভমেণ্টে নিজে ইনিচিয়েটিভ লৈ মিলি পেলাই ইয়াক মানে উচ্ছেদ কৰিব লাগে বুলি পেলাই কোৱা হ'ল, বা উচ্ছেদ কৰাৰ কাৰণে দায়িত্ব ল'লে, আমি ধন্যবাদ জনাইছোঁ গভমেণ্টক। কাৰণ গভমেণ্টে আমাৰ যিটো দাবী আছে, দীৰ্ঘদিনীয়া দাবী, এই দাবীটোক প্ৰতি তেওঁলোকে সন্মান জনাইছে, আৰু সেইকাৰণে গভমেণ্টক আমি ধন্যবাদ জনাইছোঁ। এতিয়া উচ্ছেদৰ কামটো একেদিনে হোৱা নাই। উচ্ছেদৰ কাৰণে গভমেণ্টে ফৰ্মেলি জাননী দিছে, তেওঁলোকক জনাইছে, কৈছে, আৰু তেওঁলোকে শান্তিপ্ৰিয়ভাৱে কৈছে যে ঠিক আছে, যদি আপোনালোকৰ এইটো আমি থকাৰ যদি অধিকাৰ নাই বা থকাৰ কাৰণে আইনীভাৱে যদি আমাৰ বাধা আছে, তেনেহ'লে আমি নিজৰ ঘৰলৈ গুচি যাম। তেওঁলোকৰ ঘৰ আছে, মাটি আছে, তেওঁলোকে নিজে কৈছে যে আমাৰ মাটি বাৰী আছে, আমি বেলেগৰ পৰা অহা হয়, চব কোনোবাই কৈছে মৰিগাঁৱৰ পৰা অহা, কোনোবা ঢিঙৰ পৰা অহা বুলি কৈছে, কোনোবা গোৱালপাৰাৰ পৰা অহা বুলি কৈছে আমি গুচি যাম, ইয়াত নাথাকোঁ। ঠিকে চলিছে, আমি সকলো লগতে মোকাবিলা কৰি ভালকৈ চলি আছে, আমি তাতে আছোঁ, ৰাইজক বুজাইছোঁ, আপোনালোকে এইটো বেআইনীভাৱে আপোনালোকে আহিলে, আপোনালোকক কোনে আনিলে? আমি সুধিছোঁ আপোনালোকক কোনে আনিলে? কৈছে যে ইয়াত মাটি আছে বুলি পেলাই আমাক মাটি লৈ আনিছে, মাজৰ মধ্যভোগী মানুহ তেওঁলোকে আছে, মধ্যভোগী তেওঁলোকৰ মানুহ আছে, তেওঁলোকে কৈছে, নিজেই কৈছে যে মধ্যভোগী মানুহবিলাকে আমাক মাটি আনিছে, য'ত বহুত মাটি আমাক দেখুৱাই দিছে, সেইটো বেল্ট মাটি নে কি মাটি তেওঁলোকে নাজানে, গতিকে তেওঁলোকৰ দুখ নাই। আমি ভাবোঁ যে সৰ্বসাধাৰণ ৰাইজৰ সেইটো দুখ নহয়, যিসকলে মধ্যভোগী কাম কৰি পেলাই তেওঁলোকক লৈ আনিছে, তাত মাটি বহুৱাইছে, সেইবিলাকৰ আচলতে গোটেই পৰিস্থিতিটো কিয় সৃষ্টি হ'ল? কথাটো হ'ল এতিয়া ঠিকে চলি আছিলে, চলি থাকোঁতে কোনোবাই ইয়াক মানে উচতনি দিয়া বুলি পেলাই আমি গম পালোঁ। আমি যাৰ কথা শুনিলোঁ যে কংগ্ৰেছৰ ফালৰ পৰা এই কথাটো আহিলে, মানে ভীতি নিহিৰিব,
মানে আঁতৰি যাব নালাগে এই ধৰণৰ কথাবিলাক কোৱাৰ পিছত তেওঁলোকে উত্তেজিত হ'ল আৰু মই জানো যে তাতে আমাৰ মানুহবিলাকে ইনফৰ্মেশ্যন কৰিছে তাত ৰাতি মিটিং হৈছে আৰু সেই মিটিঙৰ পিছতেই তাত উত্তপ্ত পৰিস্থিতি হৈছে কোনে কোনে কৰিছে নাজানো তেওঁলোকৰ মাজত মিটিং হৈছে ৰাতি আৰু এনেকুৱা অভিযোগবিলাক ওলাইছে ঘৰে ঘৰে 1000 টকাকৈ ওলাইছে আৰক্ষীক আক্ৰমণ কৰিলে ধন দিয়া হ'ব তেনেকুৱা ধৰণৰ অভিযোগবিলাক এইটো আমি শুনা কথা আমি দেখা নাই আমাৰ তাত প্ৰমাণ নাই কিন্তু তেওঁলোকে এইটো মানে নিশ্চয় কৰিছে যিহেতু মিটিং হৈছে ৰাতি মিটিং হোৱাৰ পিছতে পিছদিনাখন তেওঁলোকে পৰিকল্পিতভাৱে আৰক্ষীৰ ওপৰত অত্যাচাৰ চলাইছে বলেন বৈশ্য এটা আৰক্ষীৰ ওপৰত যথেষ্ট আক্ৰমণ চলোৱা বুলি কৈছে আৰু যিসমূহ দৃশ্য সেই দৃশ্যসমূহ মই আজি আৰু দেখুৱাব বিচৰা নাই হাতে হাতে লাঠি জুং লৈ আহি আৰক্ষীকো আক্ৰমণ কৰিছে আৰক্ষীও গুলিয়াইছে এক উত্তপ্ত পৰিস্থিতিৰ ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আপুনি কি বুলি ভাবে কিয় এই পৰিস্থিতিটোৰ উদ্ভৱ হ'ল বুলি ভাবে এই কথাটো হ'ল কি আমি এইটোতো জানো যে কোনো ধৰণৰ চৰকাৰী ভূমি তাৰপিছত আপোনাৰ আৰ্দ্ৰভূমি বা ৰিজাৰ্ভ গেজিং ৰিজাৰ্ভ ইত্যাদি যিবিলাক অবৈধভাৱে যোনেই বেদখল কৰি নাথাকক সেইবিলাক চৰকাৰে উচ্ছেদ কৰাটো চৰকাৰৰ দায়িত্ব আৰু আইনেও চৰকাৰক এই ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে কিন্তু ঘটনাটো হৈছে কি আমি য'তেই এনেকুৱা ইভেকশ্যন আহে কি গৰুখুটি হওক কি কাজিৰঙা হওক কি ঢিং বটদ্ৰৱা হওক কি আপোনাৰ গোৱালপাৰা হওক চবতে এটা বাংলাদেশত ৰিচেণ্টলি যিটো ঘটনা হৈছে যি ধৰণৰ এটা অভ্যুত্থান হৈছে গণ অভ্যুত্থান হৈছে এটা বিক্ষোভ হৈছে এই ধৰণৰ এটা কেৰেক্টাৰ এই বিশেষ অঞ্চলবিলাকক বাংলাদেশী মূলৰ মুছলমান য'ত আছে এই অঞ্চলবিলাকত ইভেকশ্যন কৰিব যাওক চুৰ ধৰিব যাওক আদালতে বাংলাদেশী বুলি কোৱা বাংলাদেশীক ধৰিব যাওক ইহঁতৰ এটা প্ৰৱণতা আছে ইহঁতে যোনে ধৰিব যাব আৰক্ষী মেজিষ্ট্ৰেট কাকো নাচায় সকলোকে আক্ৰমণ কৰে এইটো আজিৰ ঘটনা নহয় কংগ্ৰেছৰ দিনতেই হৈছে এইবিলাক বৰপেটাত যেতিয়া NRCৰ পাইলট প্ৰজেক্ট হৈছিল 9 জনক গুলিয়াই মাৰিবলগীয়া হৈছে গতিকে এনেকুৱা ধৰণৰ উপদ্ৰৱ চলোৱাটো তেওঁলোকৰ তেজতে আছে গতিকে এইটো কৰিবই কেৱল চৰকাৰৰ দুখ হৈছে কি যে সিহঁতে আক্ৰমণ কৰালৈকে কিয় ৰখি থাকে এই কথাটো আমি বুজিবলৈ এটা সাঁথৰতাই হৈছে আক্ৰমণ কৰাৰ আগতে সেই প্ৰিকশ্যনটো কিয় নললে যদি আগদিনা ৰাতি এনেকুৱা ধৰণৰ মিটিং হৈছিলে তৃতীয় শক্তিৰ কথা আহিছে তেতিয়াহ'লে আমাৰ নিশ্চয় এজেঞ্চিবিলাক আছিল আৰু তেওঁলোকে ইয়াৰে ভুল ল'ব লাগিছিল আৰু আগতে এনেকুৱা ধৰণৰ কালপ্ৰিটবিলাকক বাছি বাছি উলিয়াই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিছিল এতিয়া আপোনাৰ যিখিনি আমিনুল ইছলাম ডাঙৰীয়াই কথাবিলাক কৈছে এই কথাবিলাকৰ পৰা তেওঁ যিকি ধৰণে এটা কাহিনী বনাইছে এই কাহিনীটো এটা ৰহন খানিবৰ কাৰণে বনোৱা কাহিনী তেখেতসকল ভিতৰত সোমাব পৰা নাই অথচ তেখেতসকলৰ তাত ইনফৰমেশ্যন আহি গ'ল কাৰ গুপ্তাংগত গুলি লাগিলে আৰু কাৰ ইউনিফৰ্মত গুলিয়ালে গতিকে এই যিটো কথা আছে আৰু কিন্তু ইভেকশ্যনৰ সময়ত আৰক্ষীয়ে গুলি চালনাৰ কৰাৰ প্ৰাক মুহূৰ্তত যিটো উত্তেজনা হৈছিল তাৰ যিবিলাক এই ইণ্ডিভিজুৱেলি কিছুমানে ভিডিঅ' ফুটেজ কৰিছিল সেইবিলাকৰ পৰা এইটো স্পষ্ট হয় পুৰা বাংলাদেশত যি ধৰণৰ অতি সম্প্ৰতি সংঘটিত হোৱা ঘটনা আছিল তাৰ লগত ইয়াৰ সামঞ্জস্যতা আছে এতিয়া অসমত যিটো তৃতীয় শক্তিৰ কথা আজি বিভিন্ন মহলে কৈ আছে সচেতন মহলে কৈ আছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো এটা ইংগিত পোৱা গৈছে তৃতীয় শক্তিক মই অকল কংগ্ৰেছ বুলি নকওঁ এই তৃতীয় শক্তিক মানে এই বস্তু এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ পৰা সুবিধা লোৱাৰ কাৰণে AUDFও সমানে চেষ্টা কৰি আছে কাৰণ এতিয়া অতি সম্প্ৰতি আমি দেখিবলৈ পাইছোঁ যে বাংলাদেশী মূলৰ মুছলমানৰ ভোটখিনি AUDFৰ পৰা গৈ এতিয়া কংগ্ৰেছত কনভাৰ্ট হ'বলৈ আৰম্ভ কৰিছে আপুনি ক'ব বিচাৰিছে ভোটৰ অংকৰ কাৰণে এইটো আছে ভোটৰ অংক আছে গতিকে আমি কোন আপোন বাংলাদেশীৰ বেছি মই কংগ্ৰেছ বেছি আপোন নে AUDF আমি বেছি আপোন এইটোৰ এটা কম্পিটিশ্যন চলিছে অঘোষিত প্ৰতিযোগিতা চলিছে যাৰ কাৰণে তাৰমানে চৰকাৰ দুখী হয় বা আৰক্ষী দুখী হয় কিন্তু এই অত্যাচাৰ কৰাবিলাক তেওঁলোক ধোৱা তুলসীৰ পাত হয় গতিকে আমি এটা কথাই কৈছোঁ যে যিকোনো চৰকাৰী জেগা হওক আৰ্দ্ৰভূমি হওক জলাশয় হওক এইবিলাকত উচ্ছেদ হ'ব লাগিব আৰু দৰকাৰ হ'লে অতি কঠোৰভাৱে উচ্ছেদ হ'ব লাগিব হয় নিশ্চিতভাৱে মই তাৰমানে কি এটা কথা হ'ল কি ইয়াত মুখ্যমন্ত্ৰীক দুখ দিয়াটো মই তাৰমানে কি অংকত দুখ দিয়ে মই বুজি নাপাওঁ এটা হ'ল আজি ৭৫ বছৰ বেছি হ'ল ভাৰত স্বাধীন হোৱা ৬০ বছৰতকৈ অধিক কংগ্ৰেছে ৰাজত্ব কৰিছে এতিয়া এইবোৰ ঘটনা আজি কিয় হৈ আছে এইবোৰ ঘটনাটো নহ'লেহেঁতেন নহয় অসম আন্দোলন নহ'লেহেঁতেন এইবোৰ ঘটনাও নহ'লেহেঁতেন যদি কংগ্ৰেছৰ দিনত যদি সেই গোপীনাথ বৰদলৈৰ পলিচি মেইনটেইন কৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াক যদি সুৰক্ষিত কৰি ৰাখিলেহেঁতেন আমাৰ খিলঞ্জীয়া মানুহৰ ভূমিবোৰ যদি সুৰক্ষিত কৰি ৰাখিলেহেঁতেন আৰু এই যে আপোনাৰ বাংলাদেশী মূলৰ পৰা অহা মিয়াসকলৰ যিটো মাটিক লৈ যিটো আগ্ৰাহন সেই আগ্ৰহণক যদি কংগ্ৰেছে যদি আৰম্ভণিতে যদি বাধা দিলেহেঁতেন মই ভাবোঁ যে আজি এইটো পৰিস্থিতি নাহেতো ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ পাছত এই যুঁজবোৰ নহয়তো আৰু আজি মই কথাটো বুজি নাপাওঁ এতিয়াও মই এই ৩-৪ দিন হৈ গ'ল মই কংগ্ৰেছৰ এটা ষ্টেটমেণ্ট এতিয়ালৈকে ভালকৈ লক্ষ্য কৰা নাই এই জনজাতি মূলৰ মানুহখিনি খিলঞ্জীয়া মানুহৰ পক্ষত এটা মাত মাতা আজিলৈকে দেখা নাই বৰঞ্চ উল্টা কি কৰিছে কাৰ কাৰণে পঠাইছে এই বাংলাদেশী মূলৰ মিয়া প্ৰটেকশ্যনৰ কাৰণেহে আজি দল গৈছিলে
কিয় তাত জনজাতি মানুহে প্ৰতিবাদ নকৰিব খিলঞ্জীয়া মানুহে কিয় প্ৰতিবাদ নকৰিব আজি আমাৰ কথা আমাৰ ভূমিত আমাক আক্ৰমণ কৰিব আমাক আগ্ৰহণ চলাব আৰু আমি লাহেকৈ বহি থাকিম আৰু সেইটো কংগ্ৰেছে প্ৰটেকশ্যন দিবলৈ যাব আমি বহি থাকিম কথা হ'ল নেকি AIDF প্ৰটেকশ্যন দিবলৈ যাব আমি বহি থাকিম নেকি এতিয়ালৈকে AIDFৰ কংগ্ৰেছ দুই মুখপাত্ৰই এই 22জন যে আমাৰ খিলঞ্জীয়া মানুহ পুলিচৰ যে অসমৰ পুলিচৰ যে আঘাতপ্ৰাপ্ত হ'ল এই কথা কণ্ডেম কৰা নাই যিসকলে আঘাতপ্ৰাপ্ত কৰাইছে কম ভয়ানক চিটুৱেশ্যন নেকি আল্লাহু আকবৰ বুলি কৈ চিঞৰি আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰীয়ে ওলাইছে কণ্ডেম কৰিব লাগে এনকি বাংলাদেশ পাইছে নেকি পাকিস্তান পাইছে নেকি এইটো অসম ভূমি আৰু অসম ভূমিত খিলঞ্জীয়াৰ অধিকাৰ প্ৰশ্নটো প্ৰথম এটা কথা কৈছে যে তাত আজি যিটো মানে তাত প্ৰতিবাদ কৰিছে যিসকলে তাক সোমো দিয়া নাই তাত মানে সম্পূৰ্ণভাৱে বিজেপিয়ে লিড কৰিছে বুলি কৈছে এইটো সম্পূৰ্ণ মিছা কথা কাৰণ বিজেপি তাত নহয় বিজেপিয়ে আমাক কোনোবা আহি মেম্বাৰে আহি সহায় কৰিছে বেলেগ কথা তেওঁলোক কোনোবা আছে বেলেগ কথা এইটো স্বতঃপূৰ্তভাৱে আমি ডিমুৰীয়াৰ সমগ্ৰ আমি মানে দল সংগঠন চব লগ লাগি পেলাই আৰু জনজাতি ৰাইজে বেছি লগ লাগি পেলাই আমি তাত সিদ্ধান্ত কৰিছোঁ যে যিসকলে তাত মানে উচতনিমূলক কথা কৈছে যিসকলে তাত প্ৰৱেশ কৰাৰ লগে লগে তাত আকৌ ধৰণৰ মানে আকৌ এটা অনাকাংক্ষিত ঘটনা এটা ঘটিব পাৰে সেই মানুহবিলাকক আমি প্ৰৱেশ নিষেধ কৰিম আৰু সেইকাৰণে যোৱাকালি আমি AIDFক আমি কৈছোঁ যে আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে নোসোমাব যেতিয়া পৰিৱেশ শান্তি আহিব আপোনালোকে আহিব চাব কথা পাতিব এই মুহূৰ্তত নহয় আৰু এই মুহূৰ্তত যদি আহিব লাগে তেনেহ'লে আমি তাত নিট কৰিছোঁ আমাৰ লগত আপোনালোকে কথা পাতিব লাগিছিল নকৰি পেলাই ডাইৰেক্টলি আপোনালোকে তাত এণ্ট্ৰি কৰিব বিচাৰিছে সেইটো আমি বাধা দিছোঁ আজি কংগ্ৰেছকে এই কথাটো কৈছোঁ ঠিক আছে ইয়াতে কেইটামান কথা কোৱা হৈছে এটা বৰেণ বৈশ্য ডাঙৰীয়াও কৈছে যে কংগ্ৰেছে তেখেতে প্ৰথমে এটা কথা মোক কৈ লৈছোঁ যে সেই NRCৰ পাইলট প্ৰজেক্টৰ সময়ত যিটো বৰপেটাত গুলিয়াই হত্যা কৰাৰ কথাটো তেখেতে প্ৰসংগত আনিছে আৰু সেই পাইলট প্ৰজেক্টত প্ৰথম যিটো ফৰ্মেট দিছিলে এই ফৰ্মেটত 3টা কলামত ভুল আছিলে এটা সেই ভুলটো সংশোধন কৰাৰ কাৰণে তাত আন্দোলন কৰাৰ কাৰণে কংগ্ৰেছে তাত গুলিয়াই কেইজনমান সংখ্যালঘুক হত্যা কৰিছিল কংগ্ৰেছ সংখ্যালঘু বিৰোধী এটা দল এইটো গতিকে এইটো তেওঁলোকৰ চৰিত্ৰ এইটো কৰিছে গতিকে সেই কথাটো আৰু এই ইয়াত যিটো কথা আহিছে যে আমাৰ ভুৱন পেগু ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ 70 বছৰ তেওঁলোকে 60 বছৰ তেওঁলোকে শাসনত আছিল আৰু সেই তেতিয়াই কংগ্ৰেছে আচলতে গোটেই জটটো লগাই থৈ গৈছে কথাটো মই মানো যে আজি চৰ চাপৰিত বা যিমান নদীৰ গৰাখহনীয়া আক্ৰান্ত মানুহবিলাক চৰ চাপৰিত বা বহুত চৰকাৰী ভূমিত ট্ৰাইবেল বেল্টৰ বাহিৰতো এনেই পৰিত্যক্ত চৰকাৰী ভূমিত বহুত আছে তেওঁলোকক বাৰে বাৰে কৈছিল আমাক ভোট দিয়ক আমি আপোনালোকক পট্টা দিম দি পেলাই তেওঁলোকৰ পৰা 8 বাৰ 10 বাৰ 12 বাৰ ভোট লৈ তেওঁলোকে চৰকাৰ কৰিলে কোনোদিনে পট্টা নিদিলে মানুহকেইটাক বন্ধকত ৰাখি সদায় ৰাজনীতি কৰিলে যাৰ কাৰণে আজি এই মানুহখিনি জীয়াত এই কথাটো সঁচা ভুৱন পেগুৱে কৈছিল আমিও মানি লৈছোঁ কিন্তু ইয়াত কথাটো হ'ল যে আমি তাত যাব খুজিছিলোঁ যে তাত যদি সঁচাকৈ এই মানুহখিনি আল্লাহু আকবৰ ধ্বনি দিছিল নে এতিয়া আমি যাতে সঁচা কথাটো ওলাব নোৱাৰোঁ সেইকাৰণে আমাক বাধা দিবলৈ লেয়াৰটো দিয়া হৈছিল যাতে তাত গৈ যে আমি এনেকৈ এটা নেৰেটিভ ক্ৰিয়েট কৰিম যে তাত বাংলাদেশৰ আৰ্হিত এনেকৈয়ে তেওঁলোকে আক্ৰমণ কৰিছিল আৰু এই কথাটো লৈ অসমত এটা আমি সাম্প্ৰদায়িক পৰিৱেশ উত্তপ্ত পৰিৱেশ সৃষ্টি কৰিম আৰু AIDF বা তেওঁলোক যদি তাৰ ভিতৰত গৈ প্ৰকৃত সত্যটো উদ্ঘাটন কৰিলে তেনেহ'লে আমি এইটোক চলাব নোৱাৰিম আমাৰ যেটো গতিকে তেওঁলোকে সেইকাৰণে যাব দিয়া নাই তাত সঁচাকৈ বাংলাদেশৰ আৰ্হিত হৈছিল নে কি আৰ্হিত হৈছিল আমিতো যাব বিচাৰিছিলোঁ আৰু তাত ৰাইজে বাধা দিয়া নাই এই যি 15-20টা ল'ৰা ইহঁতে গাড়ী ইয়াত 5-6টামান গাড়ী ৰখাই তেওঁলোক দূৰৰ পৰা আহিছে যে গাড়ী তেওঁলোকৰ গাড়ীবিলাক ৰখাই আছে হোল ডে তেওঁলোক আৰু এই মানুহকেইটা কেইটামান চিনি পাওঁ আমি কোন কাৰ ক'ত ঘৰ এওঁলোকক ইয়াত ডিপুট কৰা হৈছে ৰখা হৈছে পাব্লিক আমি চিনি পোৱা ৰাইজ নহয় তেওঁলোক বিজেপিৰ বাছা কিছুমান কৰ্মী আৰু তেওঁলোকক ইয়াত আনি পেলাই এনেকৈ বাধা দিয়া হৈছে আমি তেওঁলোকক বাৰে বাৰে কৈছোঁ আমি বাৰে বাৰে কৈছোঁ আমাক ভিতৰত আমি যাম আপোনালোক আমাৰ লগত যাওক একেলগে গৈ আমি একেলগে তাত চাওঁ কি প্ৰকৃত সত্যটো তেওঁলোকে নাই তাত যাব নোৱাৰে মানে ইয়াত দুটা কথা আপোনাক যোগ দি দিওঁ কিবা ৰহস্য এটা আছে শুনক তাততো এই ফুটেজটো বহুতজনে বনাব পাৰে আমাৰো ফুটেজ আছে এই যে ছোৱালীজনী আৰু এই ছোৱালীজনী গুপ্তাংগত গুলিওৱা সেইকাৰণে আমাক আৰু এটা পইণ্ট হ'ল তাত যিখিনি ট্ৰাইবেল বেল্টত হাজাৰ বিঘা মাটিত তাত
বাঙালী হিন্দু মানুহো আছে একে বেল্টৰ মাটিত মুছলিম মানুহখিনিক ঠিক আছে উচ্ছেদ কৰি তেওঁলোক আঁতৰি গ'ল বাঙালী হিন্দু মানুহখিনিক এটাও টাচ কৰা নাই বেল্টৰ ভিতৰত তাৰমানে এই যে বাছি বেল্টত ৰিফিউজিক আশ্ৰয় দিয়াৰ ক'ত পালে বহুৱা হৈছে মানে কি আৰু এটা কথা অনুৰাগ বাবু আপুনি উত্তৰ নিদিব আৰু এটা কথা মোৰ কথাটো কমপ্লিট কৰিব আপোনাৰ সময়ত ক'ব আৰু দ্বিতীয় কথাটো হ'ল যে তাত এই মানুহখিনিক বহুৱা হৈছিল তাত কিছু লোকেল ট্ৰাইবেল মানুহ আছে তেওঁলোকে প্ৰথম বেদখলকাৰী এই লোকেল কেইটামান ব্ৰকাৰ আজি ডিজিপিও আমাৰ লগত কৈছে ডিজিপিৰ লগত আমি কথা পাতিলোঁ এই ব্ৰকাৰবিলাকে কোনোবাই 200-300 মাটি লৈ এই গৰাকইনাকে তোমাৰ আহা আমি মাটি বিক্ৰী কৰিম তেওঁলোকৰ পৰা মাটি টকা লৈ কাৰোবাক 5 বিঘা 10 বিঘা লৈ কিবা কাগজ গতিকে সেই কথাবিলাক ক'লে দালালো ধৰা পৰিব আমি ভিতৰত সেই কৰি যাব খুজিছিলোঁ না সেইখিনি সেই প্ৰথম বেদখলকাৰী এইসকল সেই প্ৰথম এক ছেকেণ্ডত মই কৈ শেষ কৰিম আপুনি যিখিনি হিন্দু বঙালীৰ কথা কৈছে আপুনি বন্দাৰ পৰা যিটো আমচাঙলৈ যোৱা সেইখিনি ইন্দিৰা গান্ধীৰ দিনত বহুৱা আৰু তেওঁলোকক ৰিফিউজি তেওঁলোকৰ কাগজ পত্ৰ আছে বন্দাৰ পৰা আমচাঙলৈ যোৱা বাটত গতিকে তেওঁলোকক আপুনি বেদখলকাৰী বুলি ক'ব নোৱাৰে চৰকাৰে তেওঁলোকক বহুৱা আপোনাৰ কথা থাকিল বাকি চামতা এই যেটো চামতা পথাৰৰ পৰা আৰম্ভ কৰি ভিতৰৰ যিটো ব্লক হৈছে এইটো অবৈধ বেদখল অকল অবৈধ বেদখলে নহয় আমিনুল ইছলাম ডাঙৰীয়া আপুনি ভিতৰত যাব দিয়া নাই না শুনক তাতে আছে একেলগে ঘৰ আপুনি একেটা বেল্টত একেটা এৰিয়া আমিনুল ইছলাম ডাঙৰীয়া শুনি লওক এক ছেকেণ্ড আমি শুনক আলোচনা কৰিম আমাক অকল বেদখলে নহয় বিৰতি ল'ব লাগিব এটা মই বিৰতি ল'ব লাগিব এটা বিৰতি ল'ম বিৰতিৰ পিছত আচলতে এই যিখিনি উচ্ছেদিত এই উচ্ছেদিতৰ হাতত ভুৱন পেগুৱে যেনেদৰে কৈছে হাতত দা লাঠি এনেকুৱা জোং এইবোৰ ক'ৰ পৰা আহিল এই অস্ত্ৰবোৰ ক'ৰ পৰা আহিল আৰু আৰক্ষীক যি ধৰণে আক্ৰমণ কৰা বুলি কোৱা হৈছে তাৰ পিছত কংগ্ৰেছ আৰু এউডিএফে কিয় সাধাৰণ এটা সমবেদনা প্ৰকাশ নকৰিলে আৰক্ষীক আক্ৰমণৰ ঘটনাৰ সেই সন্দৰ্ভতো আলোচনা কৰিম আৰু দিল্লীৰ পৰা আমচুৰ সভাপতিজনো আছে তেওঁকো আমি কিছু প্ৰশ্ন কৰিম অনুষ্ঠান অব্যাহত থাকিব এটা বিৰতি লৈছো